নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি এখন বিশেষ ৰাইজমেল আৰু তাৰ লগত জড়িত কিছু কথা আজি আমি আলোচনা কৰিব বিচাৰিছো যে যোৱা 18 মে অৰ্থাৎ দেওবাৰ অৰ্থাৎ কালিৰ দিনটোত ৰামপুৰত এখন বিশেষ ৰাইজমেল হৈছে। ৰাইজমেলখনৰ মূল বিষয়বস্তু আছিল যে দৰাবিল আৰু তাৰ সংলগ্ন যি গোচৰণীয়া পথাৰ আছে তাক যি ধৰণে বহিৰাগত পুঁজিপতিক দি দিবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে ৰাইজে একেমুখে প্ৰতিবাদ কৰিছে, ৰাইজে একেমুখে হুংকাৰ দিছে, ৰাইজে একেমুখে তাক বিৰোধিতা কৰিছে। এতিয়া সেই বিৰোধিতা কৰাৰ কথাটোত আমি কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো বা কিছু কথা আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো। ৰাইজে কথাখিনি চিন্তা কৰি চাব পাৰে যে কালিৰ বৈঠকখনত আমি নিজে উপস্থিত আছিলোঁ, 18 মে বৈঠকখনত নিজে উপস্থিত আছিলোঁ। গতিকে আমি এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যেটো আপোনালোকে নিজে বুজি পাব যে আমডালত কলি মেলিছে, আমডাল ধুনীয়াকৈ ফুলি তাত কলি মেলিছে। এতিয়া আমটো পুৰত হ'ব দিব লাগিব, আমটো পকিব লাগিব, আমটো পকিলেহে খাবলৈ তাক মিঠা হ'ব। এতিয়াই যদি আমডাল কলি মেলোতে ফুল ফুলোতে আমটো যদি পৰা হয় তেতিয়া সেইটো খাবলৈ সদায় টেঙাই হ'ব। কথাটো অলপ ভাবি চাব যে আমটো পকিব দিয়ক, আমটো এতিয়াও কেঁচা হৈয়ে আছে। দ্বিতীয় কথাটো হ'ল যে ৰাইজমেলখনৰ মূল বিষয়বস্তুটো আছে যে বিৰোধিতা সকলোৰে আছে, সকলোৱে কথাটোত বিৰোধিতা কৰিছে। এতিয়া সেই ক্ষেত্ৰত ৰাইজে কি পদক্ষেপ ল'ব পাৰে সেই সন্দৰ্ভত আলোচনা কৰিছে। এতিয়া তাৰ মাজৰ পৰা আমি কিছু কথা আমি ক'বলৈ বিচাৰিছোঁ যে ৰাইজৰ ফালৰ পৰা প্ৰতিনিধি আহিছে, ৰাইজৰ প্ৰতিনিধিয়ে গোটেই বিষয়টো বিৰোধিতা কৰিছে। এতিয়া গতিকে যিহেতু ৰাইজৰ প্ৰতিনিধিয়ে বিৰোধিতা কৰিছে গতিকে কামটো চাগে সহজ হ'ব। প্ৰাথমিকভাৱে এই ৰাইজৰ প্ৰতিনিধিখিনিক লগত লৈ প্ৰতি ঘৰ ৰাইজৰ ওচৰলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু ৰাইজক স্পষ্টভাৱে গুহাৰি আকাৰে হওক বা মুখেৰে হওক এই কথাটো বুজাই দিয়াৰ প্ৰয়োজন আছে যে দৰাবিলখন আৰু গোচৰণীয়া পথাৰখন কিয় প্ৰয়োজন, যে দৰাবিলখন নাথাকিলে গোচৰণীয়া পথাৰখন নাথাকিলে কি হ'ব পাৰে সেই কথাটো ৰাইজক বুজাই দিয়াৰ প্ৰয়োজন আছে যে কি হ'ব পাৰে। সেই ক্ষেত্ৰত আমি উদাহৰণ দিছোঁ যে কিছু মানুহে ক'ব যে এইখন দিলে ভাল হ'ব, এইখন দিলে চাকৰি দিব, হাবি যাবি কিবা। কিন্তু কথাটো হ'ল যে আপোনালোকক এটা সৰু কথা মনত পেলাই দিছোঁ, যিখিনি চৌখিন মানুহে ক'ব যে বিলখন নাথাকিলেও গোচৰণীয়া পথাৰখন নাথাকিলেও একো অসুবিধা নাই, পৰিৱেশ নাথাকিলে আমি গৰমত AC লগাই ল'ম, সেইখিনি মানুহকো আমি মনত পেলাই দিছোঁ যে ACটো চলিবলৈ বা যিটো AC আপুনি চলাই আছে সেইটোৰ যিখিনি বিদ্যুৎ সেই বিদ্যুৎখিনিও কিন্তু প্ৰকৃতিয়ে দি আছে। কিন্তু প্ৰকৃতি নাথাকিলে একো নাথাকিব। যে ভাৰতবৰ্ষত বিদ্যুৎ কি কি উপাদানৰ পৰা আহে, জলবিদ্যুৎ, তাপবিদ্যুৎ আৰু শেহতীয়াকৈ সৌৰ শক্তি বা গ্ৰীণ এনাৰ্জি, কিবা এটা নতুন এটা ধুনীয়া দেখিবলৈ ধুনীয়া বস্তু এটা দি দিছে, নামটো দিছে গ্ৰীণ এনাৰ্জি। এতিয়া সেই গোটেই বস্তুখিনি ক'ৰ পৰা আহে? জলবিদ্যুৎ পানীৰ পৰা আহে, তাপবিদ্যুৎ কয়লাৰ পৰা হয় আৰু সৌৰ শক্তি বা গ্ৰীণ এনাৰ্জি তাক কোনে দিয়ে? প্ৰকৃতিয়ে দি আছে। গতিকে প্ৰকৃতিয়ে যদি নাথাকে তেতিয়া ACটো চলিব জানো? কথাটো এবাৰ ভাবি চাবলৈ ক'ব। আৰু সাধাৰণ মানুহখিনিক এইটো বুজাই দিয়াৰ প্ৰয়োজন যে বিলখন নাথাকিলে, চৰণীয়া পথাৰখন নাথাকিলে তাত কি হ'ব। আজি সেইটো মানুহে অনুভৱ কৰা নাই। দ্বীপৰ বিলত বাস কৰা একেবাৰে পৰম্পৰাগতভাৱে বাস কৰা যিখিনি মানুহ আছে সেই মানুহখিনিয়েহে বুজি পায় যে দ্বীপৰ বিলখন ধ্বংস হোৱাৰ পাছত তেওঁলোকৰ কি অৱস্থা হৈছে। যে গৰুকেইটা চৰাবলৈ তেওঁলোকৰ ঘাঁহনি কোনো নাই, গৰুৱে এতিয়া প্লাষ্টিক খায়, সেই অঞ্চলটো ধ্বংস হোৱাৰ কাৰণে গৰুৱে প্লাষ্টিক খায়। তাত সেই ঘাঁহনি পথাৰখন নথকাৰ বাবে হাতীয়ে আহি পেলাই তেওঁলোকৰ অঞ্চলবিলাকত সোমাই উপদ্ৰৱ কৰে। গতিকে সেই পৰিস্থিতিটো আপুনি তাত ৰামপুৰত বা দৰাবিলত বা তাৰ ওচৰে পাজৰে বিচাৰিব নেকি? সেই প্ৰশ্নটোৰ উত্তৰটো বিচাৰিলে আমি বহু কথা ক'ব পাৰিম, কথাখিনি কোৱাৰ প্ৰয়োজন আছে। আৰু লগতে গণস্বাক্ষৰ হওক যে ৰাইজৰ মতামতটো লওক যে ৰাইজে কি বিচাৰে। ৰাইজৰ কথাই শেষ কথা, ৰাইজে নখ জোকাৰিলে নিশ্চয় নৈ বব। কালি ৰাইজমেলখনৰ পৰা এটা কথা গম পোৱা গৈছে যে ৰাইজে সম্পূৰ্ণ বিৰোধিতা কৰিছে, তাত কোনো অসুবিধা নাই। তাত দ্বিতীয় কথাটো হ'ল যে এটা বিশেষ দিন আছে, সেইটোৰ নাম হ'ল 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। এটা বিশ্ব পৰিৱেশ দিৱস বুলি ক'লে আজিকালি আমি বুজি পাওঁ যে গছ গছনি কিবা ৰুই তাত ফটো উঠে ইত্যাদি ইত্যাদি। এতিয়া আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ সেই অনুষ্ঠানটোক আমি সলনি কৰি দিওঁ আহক যে আমি এটা সৰু
পৰিসৰৰ অঞ্চল ধৰিছোঁ, যে দীপৰ বিলৰ পৰা দৰা বিল, আমি পুনৰ কৈছোঁ দীপৰ বিলৰ পৰা দৰা বিল। দীপৰ বিলৰ পৰা দৰা বিল বুলি কওঁতে সেই কাষত লাগি থকা গড়ভঙা পাহাৰখনৰ কথাও আহিব। দক্ষিণ কামৰূপত ৰাজপথ নিৰ্মাণৰ নামত যিধৰণে পাহাৰ গছ গছনি কটা হ'ল সেই কথাটোও আহিব, দৰা বিলৰ কথাটোও আহিব, দীপৰ বিলখন ধ্বংস কৰা কথাটোও আহিব। গোটেইখিনি একেলগ কৰি সেই গোটেই অঞ্চলবিলাকত যিখিনি সমস্যা বৰ্তমান পৰিৱেশ সন্দৰ্ভত হৈছে বা পাৰিপাৰ্শ্বিকতাৰ ক্ষেত্ৰত হৈছে, যিদৰে বনাঞ্চল ধ্বংস কৰিছে, গছ গছনি ধ্বংস কৰিছে, জলাশয় ধ্বংস কৰিছে, সেই গোটেই বিষয়বস্তুখিনি লৈ 5 জুনৰ দিনাখন যদি পাৰি তেতিয়াহ'লে এটা চাইকেল ৰেলী বা পদযাত্ৰা হ'ব। দৰা বিলৰ পৰা দীপৰ বিল হওক, নহ'লে দৰা বিলৰ পৰা দিছপুৰলৈকে হওক, পদযাত্ৰা হওক, যে মানুহ কমেই হওক লাগিলে, কিন্তু স্পষ্টভাৱে সেই বাৰ্তাটো চৰকাৰলৈ যাব লাগে যে মানুহখিনিয়ে এই কথাটোত বিৰোধিতা কৰিছে। পদযাত্ৰা বা যদি চাইকেল ৰেলী দিছপুৰলৈ কৰা হয়, একো আমি চৰকাৰৰ বিৰোধিতা কৰাৰ প্ৰয়োজন নাই। আমি স্পষ্টভাৱে এটা কথাই কৈছোঁ যে পৰিৱেশ আমাৰ মাতৃ, প্ৰকৃতি আমাৰ মাতৃ, মাতৃৰ ওপৰত যদি কোনোবাই হাত দিয়ে কোনো বহি নাথাকে। গতিকে প্ৰকৃতি বা মাৰ ওপৰত যেতিয়া হাত দিব বিচৰা হৈছে, গতিকে সেই কথাটো আমি আমাৰ চৰকাৰৰ মুৰব্বীক জনাব বিচাৰিছোঁ। তাতকৈ বেলেগ কথা নাই, চৰকাৰৰ বিৰুদ্ধো নহয়, একো নহয়। যে স্পষ্টভাৱে যে মাতৃ বা প্ৰকৃতিৰ ৰক্ষাৰ স্বাৰ্থত 5 জুনৰ দিনাখন সকলো ওলাওক, দীপৰ বিলৰ পৰা ওলাওক, দৰা বিলৰ পৰা ওলাওক, দক্ষিণ কামৰূপৰ পৰা ওলাওক, বিৰজাৰ পৰা ওলাওক, লোহাৰঘাটৰ পৰা ওলাওক, কম সংখ্যক মানুহ হ'লেও কথা নাই, বাৰ্তাটো স্পষ্ট হ'ব লাগে। চৰকাৰে নিজেই শুনিব, ৰাইজৰ কথা নুশুনিলে চৰকাৰে কি শুনিব, আমি সেইটোত আশাবাদী। দ্বিতীয় কথাটো হ'ল যে এই গোটেই যিটো আমাৰ প্ৰতিবাদ বা যিটো বিৰোধিতা, সেইটোৰ ক্ষেত্ৰত কালি কিছু মানুহ আহি পেলাই এইটো কৈছে যে হাহিম বা ৰাক্ষসখিনিতো একেটাই হৈ আছে, গোৱালপাৰা জিলাৰ সেই অঞ্চলবিলাকতো একেটা সমস্যাই হৈ আছে। কিন্তু সমস্যাটো হৈছে যে আমি সৰুতে এটা সাধু শুনিছোঁ যে এজন পিতৃয়ে তেওঁৰ যিকেইজন সন্তান তেওঁলোকক লাঠি ভাঙিবলৈ দিছিল। এডাল লাঠি হওঁতে খুব সহজে ভাঙি দিছিল আৰু 4-5ডাল লাঠি হওঁতে ভাঙিব নোৱাৰা হৈছিল। অৰ্থাৎ আমি এইটো ক'বলৈ বিচাৰিছোঁ যে সেই গোটেই অঞ্চলবিলাক, আজি শদিয়াৰ পৰা ধুবুৰীলৈ যদি চাই, আমি বাৰে বাৰে এইটো কথা কৈছোঁ যে প্ৰতিটো অঞ্চলত বনাঞ্চল, জলাশয়, বিল, গছ গছনি কাটি তহিলং কৰিছে, প্ৰকৃতি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। গতিকে প্ৰতিটো অঞ্চল, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো অঞ্চলত এই সমস্যাটো হৈ আছে। এতিয়া প্ৰতিটো অঞ্চলৰ পৰা যে এজনো মানুহ ওলায়, এজনো যদি শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো অঞ্চলৰ পৰা ওলায়, তেতিয়া সেইটো এটা ডাঙৰ বাৰ্তা হ'ব চৰকাৰৰ কাৰণে, যে প্ৰতিটো অঞ্চলৰ পৰা এজন মানুহে আহকচোন, বহুত ডাঙৰ এটা বাৰ্তা যাব যে আমাৰ কথা বেলেগ নহয়, যে প্ৰকৃতি ৰক্ষা কৰক। সেই বাৰ্তাটো লৈ শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই মানুহখিনি একত্ৰিত হ'ব লাগে। কাৰণ প্ৰতিটো অঞ্চলৰ মূল সমস্যাটো সেইটোৱে হৈ আছে। ক'ৰবাত বনাঞ্চল ধ্বংস কৰিছে, ক'ৰবাত গছ গছনি ধ্বংস কৰিছে, ক'ৰবাত জলাশয় ধ্বংস কৰিছে, ক'ৰবাত বিল ধ্বংস কৰিছে, কেৱল কোৱা হৈছে উন্নয়ন। এতিয়া উন্নয়নৰ নামত গোটেইখিনি ধ্বংস কৰিবলৈ বিচাৰিছে। যে প্ৰকৃতিয়ে ইতিমধ্যে উন্নয়ন কৰি থৈছে, আমি তাৰ খালি লাভটো ল'বলৈ। এতিয়া চৰকাৰৰ মতে সেইটো নহয়, চৰকাৰৰ মতে উন্নয়ন মানে হ'ল প্ৰকৃতিয়ে কৰা উন্নয়নখিনি ধ্বংস কৰিব লাগিব, তেতিয়াহে উন্নয়ন হ'ব। এইটো এটা অদ্ভুত বিচিত্ৰ ফৰ্মুলা বাৰু, সূত্ৰ বাৰু, সেইটোক আমি ব্যাখ্যা নকৰোঁ। কিন্তু প্ৰতিটো অঞ্চলৰ মানুহে সেইখিনি ক্ষেত্ৰত সজাগ কৰি সেই প্ৰতিটো অঞ্চলৰ মানুহক চুব পাৰিব লাগিব। ৰাইজ সচেতন, এইটো ভবা ভুল যে ৰাইজ সচেতন নহয়, ৰাইজে সকলো বুজি পায়, ৰাইজক খালি বুজোৱাৰ প্ৰয়োজন আছে, প্ৰকৃত কথাটো কোৱাৰ প্ৰয়োজন। দ্বিতীয় কথাটো হ'ল, তাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি ব্যৰ্থ কিয় হৈছোঁ, সেই কথাটো বিচাৰ কৰাৰ কিন্তু প্ৰয়োজন আছে, যে ব্যৰ্থ কিয় হৈছোঁ। যে আপুনি আজি চাওক, 40টা বছৰে অসমত যিমান আন্দোলন হৈছে সকলো ব্যৰ্থ। অসম আন্দোলনো ব্যৰ্থ, কা আন্দোলনো ব্যৰ্থ, নদী বান্ধৰ আন্দোলনকে, সকলো আন্দোলন আমি ব্যৰ্থ হৈছোঁ। কিয় ব্যৰ্থ হৈছোঁ সেই কথাটো বিচাৰ কৰাৰ প্ৰয়োজন আছে। প্ৰতিবাদ হৈছে, মানুহ ওলাইছে, নেতা ওলাইছে, নেতাই ভাষণো দিছে, কিন্তু তাৰ পাছতো আন্দোলনবিলাকৰ ফলাফল শূন্য। কা আন্দোলন 5জন শ্বহীদ হোৱাৰ পাছতো কা গৃহীত হ'ল। গতিকে আমি ব্যৰ্থ কোনখিনিত হৈছোঁ, কিয় আমি ফলাফল আনিব পৰা নাই, সেই কথাটো মনত ৰখাৰ প্ৰয়োজন আছে। লগতে আমি এটা কথা কওঁ যে ইয়াত পৰিচয় বুলি কথা নাই, আমাৰ মূল লক্ষ্যটোৱে হ'ব লাগে যে বিলখন ৰক্ষা কৰিব লাগে, গোচৰণীয়া পথাৰখন ৰক্ষা কৰিব লাগে। কাৰণ স্বীকৃতি সময়ে দিব, আমি নিজে দিয়াৰ প্ৰয়োজন নাই। কাৰণ আজি অসমত শংকৰদেৱ হওক বা চিলাৰাই হওক, কোনেও তেওঁলোকৰ মুখখনকে চিনি নাপায়, মুখখন আজিলৈকে কোনেও নাজানে। কিন্তু তথাপি শংকৰদেৱ বা চিলাৰাই আজি শ বছৰ পাছতো
তেওঁলোকে অসমীয়া মানুহৰ মাজত জীয়াই আছে, অসমীয়া মানুহে শ্ৰদ্ধাৰে সুঁৱৰি আছে। গতিকে সময়ে সেইটো স্বীকৃতি দিব, তাক আৰু আমি কৈ তালফাল লগোৱাৰ প্ৰয়োজন নাই। আৰু শেহত কথাটো এনেকুৱা ধৰণৰ যে কিছুমান ঠাইত আমি পাৰিলে যাব লাগে। যে অসম চৰকাৰে শেহতীয়াকৈ 9 মে দিনাখনে আছাম ট্ৰিবিউনত এটা বিজ্ঞাপন আকাৰে এখন আয়োগ গঠন কৰি দিছে। এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধীনত আয়োগ এখন গঠন কৰি দিছে, য'ত তেওঁলোকে ভূমি সংস্কাৰ সন্দৰ্ভত মানুহৰ পৰা মতামত লৈ আছে, ৰাইজৰ পৰা মতামত লৈ আছে। সেই আয়োগখনক এই কথাখিনি জনাব লাগে। পাৰিলে নেশ্যনেল ৱেটলেণ্ড কমিটি বা ষ্টেট ৱেটলেণ্ড কমিটি বা বোৰ্ড, যিটো আমাৰ ৱেটলেণ্ড বুলি কোৱা হয়, আৰ্দ্ৰভূমি বুলি কোৱা হয়, জলাশয় বুলি কোৱা হয়, তাৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন আয়োগ আছে, নেশ্যনেল ৱেটলেণ্ড কমিটি। ৰাজ্যিক পৰ্যায়ত ষ্টেট ৱেটলেণ্ড কমিটি আছে। তাৰ ওচৰলৈ যাব লাগে, কথাখিনি জনাব লাগে যে বিলখন আৰ্দ্ৰভূমিখন কিয় লাগে। প্ৰতিখন চৰকাৰী দুৱাৰত টোকৰ দিব লাগে, যাতে চৰকাৰেও এইটো কথা বুজি উঠক যে এই বিলখন ৰক্ষা কৰা, গোচৰণীয়া পথাৰখন ৰক্ষা কৰাটো ৰাইজে 100% বিচাৰিছে। সেই কথাটো জনাবলৈকে প্ৰতিখন দুৱাৰত টোকৰ মৰা প্ৰয়োজন আছে। এই কমিটিখনক জনাওক, এই ৱেটলেণ্ড পৰ্টেলবিলাকক আবেদন দিয়ক, কৰিব লাগিব। আৰু তাত এইটো গুৰুত্বপূৰ্ণ যে সেই যে গোচৰণীয়া পথাৰখন দিবলৈ বিচাৰিছে বিলখনৰ সংলগ্ন, সেই কথাটো চৰকাৰী ফাইলত কি পৰ্যায়ত আছে। যে জাননীখন ওলাই গ'ল, জাননীখনত কৈছে যে এইখিনি আমি ডিক্লাছিফাই বা এইখিনি আমি সলনি কৰি এটা কোম্পানীক দিম। এতিয়া দিম বুলি যে কৈছে, দিম বুলি কোৱাৰ পিছত তেওঁলোকে ৰাইজৰ মতামত বিচাৰিছে। এতিয়া ৰাইজে মতামত দিলে, দিয়াৰ পিছত কি হৈ আছে, সেই চৰণীয়া পথাৰখন দিয়া হ'ল নে নাই, তাত কাগজ পাতি কি হৈছে, সেই কথাটো খবৰ চিধাচিধি ৰাইজে উপায়ুক্ত বা তেনেকুৱা উচ্চ পৰ্যায়ৰ বিষয়াক চিধাচিধি গৈ সোধাৰ প্ৰয়োজন আছে যে সেইটো কি পৰ্যায়ত আছে। ৰাইজে বিৰোধিতা কৰাৰ পাছত তেওঁলোকে কি সিদ্ধান্ত লয় সেইটো সোধাৰ প্ৰয়োজন আছে, গৈ অফিচত সোধক। আৰু তাত আমি এটা সৰু সংযোজন কৰিছোঁ যে যাক দিছে, যিটো কোম্পানীক দিছে, যি লজিষ্টিক পাৰ্ক বনাব, তেওঁলোক সৰু সুৰা মানুহ নহয়। এইটো আমি এতিয়া ভাবি আছোঁ যে কলিকতা কোম্পানী এটা লৈছে, নহয়। কলিকতা কোম্পানীটো হ'ল কেৱল সন্মুখৰ মুখখন। হাতী যেনেকৈ দেখুওৱা দাঁত আৰু খোৱা দাঁত বেলেগ, তেনেকুৱা ধৰণৰ কথা। যে কলিকতা কোম্পানীটো সন্মুখত আছে, আচলতে গোটেই লজিষ্টিক পাৰ্কখন ল'ব এটা ছিংগাপুৰৰ কোম্পানী। ছিংগাপুৰৰ কোম্পানীটোৰ যিজন স্বত্বাধিকাৰী, তেওঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী নহয়, এই প্ৰকল্পটো সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে। 21 এপ্ৰিলৰ দিনাখন সাক্ষাৎ কৰিছে। আৰু কেৱল অসমত নহয়, অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ, 3 ঠাইত, 3খন ৰাজ্যত লজিষ্টিক পাৰ্ক হ'ব। আৰু তাৰ সন্দৰ্ভত মোদীৰ লগত আলোচনা কৰিছে, প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰিছে। গতিকে বিষয়টো সৰু নহয়। মোদীৰ লগত আলোচনা হোৱা মানে, প্ৰধানমন্ত্ৰীৰ লগত আলোচনা হোৱা মানে বিষয়টো তেওঁলোকে ইতিমধ্যে চাগে ফাইনেলে কৰিছে। সেইটো আমি সংযোজন কৰিলোঁ কথাটো। আৰু শেষত আমি কৈছোঁ যে ৰাইজ যদি সজাগ হয়, ৰাইজে যদি বিচাৰে, তেতিয়াহ'লে এই বিলখন, এই গোচৰণীয় পথাৰখন আমি ৰক্ষা কৰিব পাৰিম, নিশ্চয় পাৰিম। তাৰ বাবে প্ৰয়োজন ৰাইজক সজাগ কৰা, ৰাইজক গোটেই কথাখিনি বিৱৰি কোৱা, বুজি পোৱাকৈ কোৱা। কাৰণ এইটো সংযোজন আছে যে আমি যেতিয়া আবেদনখন দিম, তেতিয়া এইখিনি কথাও আমি কওঁ যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কঠোৰ সিদ্ধান্ত লৈছে, কেইবাটাও লৈছে, এটা দুটা নহয়, কেইবাটাও সিদ্ধান্ত লৈছে, য'ত বিল, জলাশয় বা বনাঞ্চল বা গছ গছনি কটা, এই গোটেইখিনিত কঠোৰতা আনিছে। গতিকে সেই মুহূৰ্তত আমাৰ কাৰণে কথাখিনি ক'বলৈ ভাল হৈছে, সহজ হৈছে। গতিকে ৰাইজক কথাখিনি বিৱৰি কওক, বিৱৰি ক'লে ৰাইজে নিজেই বুজি পাব, নিজেই ওলাই আহিব। কথাখিনি আপোনালোকে চিন্তা কৰি চাব। লগতে এই কথাখিনি কাকো আমি আঙুলি টোৱাই কোৱা নাই, এইখিনি আমি সেই গোটেই ৰাইজমেলখনত উপস্থিত থাকি আমি যিখিনি বুজি পাইছোঁ বা যিখিনি আমি দেখিছোঁ, সেইখিনি ভিত্তিত কৈছোঁ। গতিকে কোনেও যাতে এই কথাখিনি গাত পাতি নলয় বা এই কথাখিনিক লৈ অসন্তুষ্ট নহয়, আমি অনুৰোধ জনালোঁ। ধন্যবাদ।